ঘোষণা কৰাৰ পিছত ডিব্ৰুগড় চহৰত বিভিন্ন পৰ্যায়ত আচলতে নিৰ্মাণ কাৰ্য, ফ্লেট আদি, ৰাস্তা ঘাট, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ যি নিৰ্মাণ কাৰ্য চলি আছে, সেই অনুষ্ঠান প্ৰতিষ্ঠানসমূহত আমি যদি এটা কথা লক্ষ্য কৰোঁ, এই ডিব্ৰুগড় চহৰখনত এখিনি সন্দেহযুক্ত নাগৰিকে আচলতে গ্ৰাস কৰিবলৈ আৰম্ভ কৰিছে। যিসকল ব্যক্তিৰ কোনো তেওঁলোকৰ নথি পত্ৰ নাই, তেওঁলোকৰ কোনো স্থায়ী বাসস্থান নাই, তেওঁলোকে অন্য স্থানৰ পৰা আহি ডিব্ৰুগড়ত তেওঁলোকে যি সাম্ৰাজ্য স্থাপন কৰিবলৈ তেওঁলোকে সক্ষম হৈছে। আমি নিজাববীয়াকৈ আমি তদন্ত কৰিছিলোঁ, য'ত আমি কিছু তথ্য লাভ কৰিছোঁ, য'ত যি প্ৰতিষ্ঠানসমূহত আচলতে তেওঁলোকে কাম কৰি থাকে, সেই প্ৰতিষ্ঠানসমূহৰ স্বত্বাধিকাৰী হওক বা তেওঁলোকৰ যি ব্যৱসায়ীৰ লগত জড়িত ব্যক্তিসকলে তেওঁলোকক আচলতে ভুৱা আধাৰ কাৰ্ড তেওঁলোকক নিৰ্মাণ কৰি তেওঁলোকক ডিব্ৰুগড়ৰ আচলতে স্থায়ী বাসিন্দা হিচাপে উপস্থাপন কৰিবলৈ চেষ্টা কৰে। পৰৱৰ্তী সময়ত এই যিকেইজন ব্যক্তিয়ে আচলতে ডিব্ৰুগড় চহৰত তেওঁলোকে এজন বনুৱা হিচাপে হাতত এটা মোনা লৈ তেওঁলোকে কাম কৰিব আহিছিল, সেই ব্যক্তিকেইজন কিন্তু আজি যদি আমি লক্ষ্য কৰোঁ, ডিব্ৰুগড় চহৰত তেওঁলোকে প্ৰত্যেকটো ক্ষেত্ৰত নিৰ্মাণ কাৰ্যৰ প্ৰত্যেকটো ক্ষেত্ৰত তেওঁলোকে আধিপত্য স্থাপন কৰিবলৈ চেষ্টা কৰিছে। তেওঁলোকে বিভিন্ন স্থানত য'ত ডিব্ৰুগড় চহৰত খিলঞ্জীয়া মানুহৰ য'ত আধিপত্য আছে, সেই স্থানত তেওঁলোকে মাটি ক্ৰয় কৰি তেওঁলোকে ৰমৰমীয়া বেহা চলাই আছে, য'ত JCB ডাম্পাৰ আদি কৰি প্ৰত্যেকটো ক্ষেত্ৰত নিৰ্মাণ কাৰ্যৰ যি চলি আছে, সেই প্ৰত্যেকটো ক্ষেত্ৰত তেওঁলোকে আধিপত্য স্থাপন কৰি সেয়া আমাৰ ডিব্ৰুগড় চহৰৰ বালিমহল হওক, সেয়া শিলৰ কুৱেৰী হওক বা প্ৰত্যেকটো ক্ষেত্ৰতে তেওঁলোকে নিজৰ দপদপনি সৃষ্টি কৰি যি অসমীয়া যি যুৱকসকলৰ পেটত যি মাধমাৰ মাৰি তেওঁলোকে চেষ্টা চলাই আছে। আৰু এই ক্ষেত্ৰত আমি কেইটামান প্ৰতিষ্ঠানৰ নাম ল'ব বিচাৰোঁ। অমৰ কনষ্ট্ৰাকশ্যন, BN গাৰোদিয়া, SK ডেভেলপাৰ্ছ, যি আচলতে আমি যিকেইটা প্ৰতিষ্ঠানৰ নাম উল্লেখ কৰোঁ, তেওঁলোকৰ স্বত্বাধিকাৰী কেইজনে কিন্তু বহিৰাগত। সেই বহিৰাগত ব্যক্তিকেইজনে আনি ডিব্ৰুগড় চহৰৰ যি জনগাঁথনি আচলতে সলনি কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছে। এই সন্দেহযুক্ত ব্যক্তিসকলক আনি আমি শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, জিলা আয়ুক্ত এই বিষয়ত দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ আৰু এই বিষয়ত তেওঁলোকে যাতে বিহিত ব্যৱস্থা গ্ৰহণ কৰি এই ব্যক্তিসকলক চিনাক্ত কৰিবলৈ অনুৰোধ জনাইছোঁ। লগতে আমি ইয়াৰ মাজতে যিকেইজন ব্যক্তি আমি আচলতে আমাৰ যি অনুসন্ধানত আমি আচলতে তেওঁলোকক তথ্য লাভ কৰিছোঁ, এজন আছে অমৰ কনষ্ট্ৰাকশ্যনত আচলতে হালিম, এজন আইনুল, এজন মইবুল, এজন খুদা বাক্স, এজন চালিম শ্বেখ আৰু সৈয়দ আলী। এইকেইজন ব্যক্তিয়ে যদি আপুনি লক্ষ্য কৰে, সাংবাদিক বন্ধুসকলে যদি লক্ষ্য কৰে, আপোনালোকে যদি নিজাববীয়াকৈ অনুসন্ধান চলায়, য'ত এই JSB, অমৰ কনষ্ট্ৰাকশ্যন, SK, BN গাৰোদিয়া আজি ছাইটবিলাক য'ত চলি আছে, ডিব্ৰুগড় নিৰ্মাণ কাৰ্য চলি আছে, এই সাংবাদিক বন্ধুসকলে আমি অনুৰোধ জনাইছোঁ, আপোনালোকে নিজাববীয়াকৈ এটা অনুসন্ধান কৰক। সেই ক'ৰ পৰা আচলতে সেই ব্যক্তিসকল আহিছে, কেনেধৰণে ডিব্ৰুগড় চহৰত তেওঁলোকে থিতাপি ল'বলৈ সক্ষম হৈছে, য'ত এই ক্ষেত্ৰটোত কিন্তু ডিব্ৰুগড় যথেষ্ট